নমস্কাৰ, মই এষ্ট্ৰলজাৰ দেৱজিৎ। আজিৰ ৰাশিফল কৈ আছোঁ। আজি দুৰ্গা সপ্তমী 29/9/2025। মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো বৰ নতুন ঊৰ্জা আৰু অনুভৱ লৈ আহিব। পুৰণা কাৰ্য কৰোঁতে প্ৰেৰণা পাব। বৃষ ৰাশিৰ আজি ৰাতিপুৱা মনটো ভাৱনাত্মক থাকিব আৰু স্থিৰ থাকিব লগতে, কিন্তু তাৰ পিছত আপোনাৰ মানসিক স্পষ্টতা আৰু নিৰ্ণয় ক্ষমতা ভাল হ'ব। মিথুন ৰাশিৰ সৰু কালৰ কিছুমান কথাই আপোনাক আমনি কৰিব, লগতে ব্যৱসায়িক কুশলতা আৰু সফলতা লাভ কৰিব পাৰিব। কৰ্কট ৰাশি আজি 29 ছেপ্টেম্বৰত আপোনাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পুৰা কামত লগাব পাৰিব। আজি সম্পত্তি কিনিবৰ বহুত সম্ভাৱনা আছে। সিংহ ৰাশিৰ আজি দিনটো বৰ সফলতাৰে পাৰ হ'ব তথা কেৰিয়াৰ আৰু নতুন ব্যৱসায়ত কিছু লাভৱান হ'ব। তুলা ৰাশিৰ বাবে আজিৰ দিনটো অলপ জটিলতাৰে পাৰ হ'ব। কাৰ্যক্ষেত্ৰত অলপ বুজি খুলি ব্যয় কৰিব লাগিব। বৃশ্চিক ৰাশিৰ আজি বৰ অন্তৰ্মুখী থাকিব দিনটো। কাৰ্যক্ষেত্ৰত আপোনাৰ অন্তৰ্জ্ঞানৰ ভাৱ বেছি প্ৰয়োজন হ'ব। ধনুৰাশিৰ আজি কৰ্মক্ষেত্ৰত বৰ উৎসাহ থাকিব, কিন্তু কোনো মহত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে বহুত চিন্তা কৰি ৰাখিব। মকৰ ৰাশিত আজি বহুত দায়িত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব লাগিব, লগতে ব্যৱসায়ত লাভ হ'ব। কেৰিয়াৰত আপোনাৰ কুম্ভ ৰাশিৰ জিম্মেদাৰিয়া বহুত থাকিব, মানে দায়িত্ব বহুত পাব। চাকৰিত প্ৰমোশ্যন হোৱাৰ লগতে নতুন প্ৰজেক্ট আহি পৰিব। মীন ৰাশিৰ আজি দিনটো বৰ ভাল থাকিব। পৰিয়ালৰ লগত খুচি থাকিব, আনন্দ থাকিব। স্বামীৰ প্ৰতি ঘৃণা ভাৱটো থাকিব।